এই উচ্চ শিক্ষা অনুষ্ঠানত আহি যি অনুভৱ কৰিছোঁ, আপোনালোকে যিবোৰ কথা বতৰা পাতিছোঁ, ছাত্ৰ ছাত্ৰীয়ে হওক বা জনসাধাৰণে হওক বা যে আপোনালোকৰ বিপদ সংকুল বহুত আছে, যিহেতু উইডিংখন আছে, ইয়াত বালিৰ খনন কাৰ্যটো যাতে বন্ধ কৰে, নকৰিলে চৰাইদেউত যিটো হৈছে শিৱসাগৰত সেই কণ্ডিশ্যনটো হ'ব। কাৰণ পানীয়ে বৰষুণেতো কাকো সুধি নাহে, প্ৰকৃতিয়ে কাকো সুধি নাহে, তাহাঁতৰ নিজৰ কাম নিজে কৰে। জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ সম্ভাৱনা আছে, আমি বুজি পাওঁ। আৰু বিশেষকৈ দিহিং পাটকাই সংৰক্ষিত কৰিবলৈ হ'লে আপোনালোকৰ জনসাধাৰণে চাউলুং চুকাফাই যিটো বাটেদি আহিছিল সেই বাটটোত সেই কলাক্ষেত্ৰটো থাকিব লাগে। তেতিয়া সেই হাবিখন, সেই ফৰেষ্টখন সংৰক্ষণ যিহেতু ৰেইন ফৰেষ্ট সেইখনে আছে অসমত, তাক সংৰক্ষণ কৰা অসমৰ 3,35,00,000 মানুহ আৰু চৰকাৰৰ দায়িত্ব থাকে। আৰু ভাৰতৰ প্ৰত্যেকটো 140 কোটি মানুহৰ কৰ্তব্য থাকে। পৰ্বত পাহাৰ ফৰেষ্ট থাকিলেহে আমি জীয়াই থাকিব পাৰিম, নহ'লে আমি থাকিব নোৱাৰিম। সেইকাৰণে তাক সংৰক্ষণ কৰা প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য বুলি মই ভাবোঁ। আশা ৰাখিছোঁ, মেছেজ কৰিছোঁ যে অসম চৰকাৰ, ভাৰত চৰকাৰে পৃথিৱীক ভাল পালে সকলো সমস্যা দূৰ হৈ যাব। এই ছাত্ৰ ছাত্ৰী পঢ়াৰ অধ্যয়নৰ লগতে পৰিৱেশ সংৰক্ষণৰ কাৰণে বিশেষকৈ তেওঁলোকক কি ক'ব? তেওঁলোকৰ আগতে কি কৰিছিল, জন্মতিথিত কেক কাটিছিল। এতিয়া কেকৰ বলি এজোপা গছ পুলি ৰুব লাগিব। আৰু যিমান বন্ধু বান্ধৱী মাতিব, এজোপাকৈ গছ পুলি দিলে গ্ৰীণ ইণ্ডিয়াৰ গ্ৰীণ ৱৰ্ল্ড সোনকালে হৈ যাব। পৃথিৱীত যিমান ছাত্ৰ ছাত্ৰী আছে সোনকালে, কাৰণ আমিহে ভুল কৰিছোঁ, সিহঁতেতো ভুল কৰা নাই। সেইকাৰণে সিহঁতৰ ওপৰত সেই কথাটো বহুত বেছি গুৰুত্ব আছে। কাৰণ এই পৃথিৱীখন তাহাঁতক দি থৈ যাব লাগিব। চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰি ৰাখক বুলি নতুন প্ৰজন্মৰ ওপৰত বেছি গুৰু দায়িত্বটো থাকি গ'ল।